এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইমানেই বেয়া হৈছে গোটেই অসম জুৰি 100জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 37জন ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে। এই লৈ সমগ্ৰ অসমতে চৰ্চা হৈ আছে যে অসমৰ শিক্ষাৰ মানদণ্ড ইমানেই নিম্নগামী হৈছে এইবুলি সময়ৰ লগে লগে অসমৰ শিক্ষা ব্যৱস্থা ইমানেই নিম্নগামী হৈছে বা শিক্ষাৰ মানদণ্ড ইমানেই নিম্নগামী হৈছে যে ফলাফল উন্নত হোৱাৰ পৰিৱৰ্তে ফলাফল বেয়া হৈছে। গোটেই অসম জুৰি এই চৰ্চা হৈ আছে যে এইবুলি যি উত্তীৰ্ণৰ হাৰ সেয়া নিম্নগামী হৈছে, শিক্ষাৰ মানদণ্ড অধপতন হৈছে। কিন্তু তাৰ মাজতে এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষুদ্ৰকুচি বালাগাঁৱৰ বিকেটি জাতীয় বিদ্যালয়ত। এইবুলি বিকেটি জাতীয় বিদ্যালয়ত 39গৰাকী শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 100% উত্তীৰ্ণৰ হাৰেৰে আউট অফ 33 ষ্টুডেণ্টে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বৃহত্তৰ বালাগাঁও অঞ্চল লগতে বিকেটি জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মই বৰ্তমান বালাগাঁৱৰ বিকেটি জাতীয় বিদ্যালয়ৰ কেম্পাছত মই উপস্থিত আছোঁ আৰু এইসকল কৃতি শিক্ষাৰ্থী, যিকেইগৰাকী কৃতি শিক্ষাৰ্থী প্ৰথম বিভাগত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰেৰে বিদ্যালয়খনৰ লগতে বৃহত্তৰ বালাগাঁও অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি তেওঁলোকৰ লগত কিছু মত বিনিময় কৰিম। প্ৰথম যিগৰাকী আল মাছুদ জাহান, তোমাৰ নাম, ডিষ্টিংশ্যন পাইছে আল মাছুদ জাহান, আমি তেওঁৰ লগত কিছু কথা পাতিম। কেনেকুৱা অনুভৱ? যি ফলাফল হৈছে এই ফলাফলৰ তুমি সুখীনে? আৰু অলপমান পাব লাগিছিল আৰু আশা কৰিছিলা? কিমান আশা কৰিছিলা? ভালেখিনি আশা কৰিছিলোঁ। 90+% তুমি পাবা বুলি আমি শুনা পাইছিলোঁ যে 94 সেনেকুৱা নম্বৰ তুমি পাবা, কিন্তু তুমি আশা কৰা মতে বা আমি আশা কৰা মতে নহ'ল। কি কাৰণ? আৰু ভালকৈ পঢ়িব লাগিছিল আৰু নাই, এইটো চৰ্চা হৈ